Mr. Roktim Gogoi, Assam Urban Administrative Service, rank 54. Please give a quick clap for Roktim Gogoi. Congratulations. Please come here. Please take your seat. A special momentum. Please keep it. Okay. Good luck. Good Good luck. afternoon, everyone. মোৰ নাম ৰক্তিম গগৈ মোৰ ঘৰ চাবুৱা মই সায়েন্সৰ আছিল মই ষ্ট্ৰীম চেঞ্জ কৰিলোঁ কাৰণ মই তেতিয়া ভাবিছিলোঁ যে মই সায়েন্সৰ পৰা মই আঁতৰি আহোঁ অলপ তাৰপিছত মই ইংলিছত গ্ৰেজুৱেশ্যন কৰিলোঁ DHSK কলেজ কানৈ কলেজ ওচৰতে আছে তাৰপিছত মই মাষ্টাৰ্ছ কৰিলোঁ 2019 ফ্ৰম ইংলিছ এণ্ড ফৰেইন লেংগুৱেজেছ ইউনিভাৰ্চিটি শ্বিলং কেম্পাছ তাৰপিছত 2021 মই এটা ইনচিডেণ্ট ক'ম এটা এক্সাম দিছিলোঁ মই জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট যিটো আসাম ছেক্ৰেটেৰিয়েটৰ এটা পোষ্ট থাকে সেইটো এক্সাম তেতিয়ালৈকে মই APSC দিম বুলি মই ভবা নাই 2021 আছিলে আপোনাৰ সেইটো 21 ফেব্ৰুৱাৰী ডেটটো মনত আছে মোৰ তো সেই এক্সামটো মোৰ বহুত বেয়া হ'ল সেইটো এক্সামটো তাৰপিছত মই ভাবিলোঁ যে সেইটো সময়ত মই APSC CC 2021 কাৰণে 20 APSC 2020 কাৰণে মই ফৰ্ম ফিল আপ কৰি থৈছিলোঁ কিন্তু মই ভবা নাই যে মই দিম বুলি তাৰপিছত সেইটো এক্সাম বেয়া হোৱাৰ পৰা মানে অলপ মোৰ ভাৱ এটা আহিলে যে মই চেষ্টা কৰি চাওঁ নেকি বোলো আৰু সেইটো সময়ত এটা মোৰ কাৰণে এটা এডভান্টেজ আছিলে যে সেইটো সময়ত লকডাউন হৈ আছিল লকডাউন খুলে মাজে মাজে কিন্তু আকৌ লকডাউন আকৌ ষ্টাৰ্ট হৈ গ'ল তো মই চেষ্টা কৰিলোঁ পঢ়ি চাওঁ তাৰপিছত তেতিয়া মই টেক আপ কৰিছোঁ চিলেবাছখন উঠাইছোঁ মই একো বুজি পোৱা নাই আৰু মই সেইটো সময়ত এনেকুৱা এটা ফেজত আছিলে যে চেল্ফ প্ৰিপেৰেশ্যন আজিকালি অনলাইন মোডো বহুত আহিছে তেতিয়া মই মানে ভাবিলোঁ যে মই নিজে চেষ্টাটো কৰি চাওঁ যিহেতু সময় আছে মোৰ লগত মই বহি চাওঁ মই অকলে চেষ্টা কৰোঁ কিতাপ চিতাপ কিনিলোঁ অলপ মাহঁতক ক'লোঁ পঢ়িম খানা চানা চব বনাই দিবা মই একো নকৰোঁ মই পঢ়িম খালি কাৰণ মই পঢ়া শুনাটো অলপ কম কৰিছিলোঁ মই সৰুৰ পৰাই কিন্তু সেইটো সময়ত মই ভাবিলোঁ যে পঢ়িম চেষ্টা এটা কৰি চাওঁ তাৰপিছত মই 2021 মে'ৰ পৰা মই পঢ়ি অলপ দিন পূৰা পঢ়োঁ মানে বস্তু বুজি নাপাওঁ ইউটিউবত চাওঁ বস্তু ক'ৰবাৰ পৰা হেৰি কৰোঁ ট্ৰাই কৰোঁ যে বস্তুখিনি মানে গ্ৰাফটো কনচেপ্টটো বনাবলৈ বস্তু তাৰপিছত 2021 মানে মই অলপ ডেটবিলাক অলপমান সিফাল হ'ব পাৰে 2021 মই প্ৰিলিমছ দিলোঁ CC 2020 যিটো হৈছিলে আই থিংক ইট ৱাজ 9 ছেপ্টেম্বৰ চামথিং লাইক ডেট তো দিলোঁ পৰীক্ষাটো ভাল হ'ল ভাল হৈ পিনে মই দেখিলোঁ যে হোৱা চান্সেছ আছে কিন্তু সেইটো সময়ত এটা আছিলে আমাৰ অপশ্যনেল বুলি বস্তু এটা আছিলে যিটো বহুত ভাষ্ট হৈ যায় আৰু মোৰ অপশ্যনেল আছে হিষ্ট্ৰী মই হিষ্ট্ৰী লৈছিলোঁ তাৰপিছত মই দেখিলোঁ যে প্ৰিলিমছ ভাল হৈছে তেনেহ'লে মই ষ্টাৰ্ট কৰোঁ পঢ়িবলৈ মই ইমিডিয়েটলি ষ্টাৰ্ট কৰিলোঁ পঢ়িবলৈ কাৰণ এটা বহুত ভাষ্ট ছাবজেক্ট হয় হিষ্ট্ৰী আপোনালোকে পঢ়িছে ডেফিনেটলি গম পায় হিষ্ট্ৰী ইজ আ ভেৰি ভাষ্ট ছাবজেক্ট মানে ক'লে ভয় লাগে বহুত হিষ্ট্ৰী বুলি ক'লে তো পঢ়িলোঁ মই তাৰপিছত কি হ'ল পঢ়িলোঁ তাৰপিছত সেইটো সময়ত মেইনছ হৈছিলে 2022 ফেব্ৰুৱাৰী চামথিং আই ৱাজ তো মেইনছো দিলোঁ মেইনছতো ভালে হৈছিলে তো ক্লিয়াৰ কৰিলোঁ মই সেইটো সময়ত মেইনছ ক্লিয়াৰ কৰিলোঁ ইণ্টাৰভিউৰ কাৰণে কল আহিলে তো ইণ্টাৰভিউৰ কাৰণে এতিয়া হাহাকাৰ লাগি গৈছে এতিয়া ভয় লাগিছে কাৰণ প্ৰিপেয়াৰ তেনেকৈ কৰা নাছিলোঁ তেতিয়া মই ACSত মই তেওঁলোকক কণ্টেক্ট কৰিছিলোঁ মই দিছিলোঁ ইয়াত আৰু ACSৰ মই মেটেৰিয়েলছো বহুত মানে আগৰ পৰা মই হেৰি কৰি আছিলোঁ তাৰপিছত ACSে বহুত সহায় কৰিলোঁ সেইটো মই ইণ্টাৰভিউ দিলোঁ সেইটো সময়ত কিন্তু সেইবাৰ মই ক্লিয়াৰ কৰিব নোৱাৰিলোঁ 2020তে বহুত বেয়া লাগিলে বহুত দুখ আৰু দুদিনমান দুখ হ'ল তাৰপিছত ভাবিলে এতিয়া মানে ফেইলিয়াৰ যিটো মানে মই দেখিছোঁ মানে বহুত দুখ লাগিল কাৰণ কষ্ট বহুত কৰিছিলোঁ আৰু ৰিজাল্টটো নাপালোঁ তাৰপিছত ভাবিলোঁ যে না আকৌ এবাৰ চেষ্টা কৰিম ডেফিনেটলি চেষ্টা কৰিম ইমান কষ্ট কৰিলোঁ যিহেতু আগবাঢ়িয়ে নেক্সট টাইম আকৌ যদি আহে এবাৰ ট্ৰাই কৰিম ডেফিনেটলি তাৰপিছত কিন্তু এনেকুৱা এটা হয় যে ঘৰৰ প্ৰেছাৰ এটাও থাকে ফাইনেন্সিয়েল হেৰিও থাকে বহুতৰ তো মানে মই আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যিটো আছিলে এক্সামটো সেইটো দি থৈছিলোঁ তাত মই জুনিয়ৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হিচাপে মই জইন কৰিলোঁ DC অফিচ ডিব্ৰুগড়ত এতিয়া মই কৰি আছোঁ ছাৰ্ভিচ তাত মই ছাৰ্ভিচ জইন কৰা 7 মান্থছ গ'ল চাইমেলটেনিয়াছলি সেইটো জইন কৰাৰ আগতে যিহেতু প্ৰিলিমছ হৈ গৈছিলে তো মই জইন কৰি দিলোঁ ছাৰ্ভিচ আৰু মেইনছৰ সময়ত মোক মানে জইন কৰাৰ পিছত মেইনছ এক্সাম হৈছিলে জুলাই আই থিংক জুলাই চামথিং তো মই জুনত জইন কৰিছিলোঁ 1 মান্থ পিছত সময় অলপ কম পাইছিলোঁ সেইটো সময়ত তাৰপিছত কিন্তু নিজৰ বেষ্ট মই দিলোঁ মানে তাৰপিছত এতিয়া এইবাৰ মোৰ চিলেকশ্যন হৈছে আৰ্বান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ ৰেংক 54 তো মই এইটো মই দুইটা বস্তু দেখিছোঁ দুইটা ফেজ দেখিছোঁ ফেইলিয়াৰো দেখিছোঁ আজি মই ছাকচেছো দেখিছোঁ
মই এইটো ক'ব বিচাৰো যে আপোনাৰ জীৱনত বহুত কষ্ট হ'ব পাৰে, চবৰে কষ্ট হ'ব পাৰে, বেলেগ বেলেগ ধৰণৰ কিছুমান প্ৰব্লেমছ থাকিব পাৰে, কিন্তু আপোনালোকে হাৰ নেমানিব কেতিয়াও। হাৰ মনাটো এইটো বেয়া কথা, মানে চেষ্টা কৰি যাব। কেতিয়াবা আপোনাৰ এনেকুৱা ফিল হ'ব পাৰে যে আপুনি মই পাৰিম জানো, মোৰ হয় মানে কেইদিনমান আগলৈকে হৈ আছিলে চাগে, পাম জানো মানে নেপাম নেকি এবাৰ বোলো, ফিল হ'বই, সেইটো ডেফিনেটলি হ'ব, চবৰে হৈছে, আপোনালোকৰ হৈছিলে চাগে, হৈছিলে, বাইদেউ আপোনালোকে কৈছিলে হৈছে চাগে, সেইটো চবৰে হয় ফিল। কিন্তু আপোনালোকে এইটো ভাবি চেষ্টা কৰি যাব যে মই পাৰিম। কিন্তু এটা কথা, মই আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছো যে মই পাৰিম বুলি আপোনালোকে ভাবিব, কিন্তু তাৰ পিছত কষ্ট আপোনালোকে কৰিব লাগিব, কষ্ট কৰিব লাগিব। আৰু এটা বস্তু মই উল্লেখ কৰিব বিচাৰিছো যে চব মানুহ একে ধৰণৰ নহয়। এখন এটা কম্পিটিটিভ এক্সাম এটা হয়, ইয়াত গোটেই অসমৰ ল'ৰা ছোৱালী, গোটেই বিভিন্ন বিভিন্ন বহুত বহুত ভাল ভাল ল'ৰা ছোৱালী আছে, মানে দ্য কম্পিটিশ্যন ইজ ভেৰি টাফ, অল অফ ইউ উইল এগ্ৰি উইথ দ্যাট, কম্পিটিশ্যন ইজ ভেৰি টাফ। চ' আপোনালোকে নিজকে প্ৰথমতে আপোনালোকে এনালাইজ কৰিব, চাব যে আপোনাৰ ষ্ট্ৰেংথছখিনি কি, আপোনাৰ উইকনেছখিনি কি, সেইখিনি আপোনালোকে চাব। আপোনালোকে নিজকে চাব প্ৰথমতে, পাৰিম বুলিতো আপোনালোকে যিহেতু ভাবি লৈছে, আপোনালোকে ভাবিলে যে পাৰিম বুলি ভাবিবই লাগিব, কিন্তু আপোনালোকে নিজকে অলপ চাব, ষ্ট্ৰেংথছখিনি কি, উইকনেছখিনি কি, মই কোনখিনি বস্তু মই ভাল, আৰু আপোনালোকে উইকনেছখিনি মানে কমাব চাব। এতিয়া মোৰ চবতছে ডাঙৰ উইকনেছ প্ৰক্ৰাষ্টিনেশ্যন, বস্তু থৈ দিওঁ, কাইলৈ পঢ়িম, হ'ব দিয়ক, এইখিনি কাইলৈ চাই ল'ম, সেইটো নকৰিব, সেইটো চিৰিয়াছলি, সেইটো কিয় নকৰিব মই কৈছো, কাৰণ কাইলৈ আপুনি কৈছিলে এই কথাটো, আজিৰ কাম আজিয়ে কৰি যাব লাগে, আজি যিখিনি পঢ়ালে আমি সৰুৰ পৰাই কাইলৈ কৰিলেও হ'ব, সেই বস্তুটো অলপ 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 অলপকে 1% পইণ্ট চামথিং থৈ 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 এটা সময়ত সেইটো এটা বহুত ডাঙৰ পাইলাপ এটা হৈ যাব বস্তুটো। সেই 0.1%টো আপোনাৰ পাইলাপ হৈ 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 গৈ এটা সময়ত হৈ যাব সেইটো 20% হৈ যাব, which will be a very large number মানে। তো সেইকাৰণে মোৰ এটাই এডভাইচ আপোনালোকে যে সময়ৰ কাম সময়ত কৰি যাব, আৰু কষ্টটো কৰিব, কষ্ট চবেই কৰে, কিন্তু সময়ৰ কাম সময়ত চবেই নকৰে। আজিৰ কামটো আজিয়ে কৰিব, হ'ব পাৰে অলপ আপোনাৰ আজি অলপ দেৰি হৈ যাব পাৰে, আজি আপোনাৰ শোৱাত অলপ দেৰি হৈ যাব পাৰে, আজি এই কামটো এইখিনি মোৰ এইটো টপিক কভাৰ কৰিব আছে, চাপোজ এইখিনি পঢ়িব আছে, পলিটি এইটো কৰিব আছে, হ'ব পাৰে আপোনাৰ 5 মিনিট হ'লে 10 মিনিট হ'লে আধা ঘণ্টা হ'লে অলপ দেৰি হ'ব পাৰে, কিন্তু বস্তুটো আজিয়ে কৰিব চাওক। কেলৈ কৈছো, কাৰণ মই এতিয়া ছাৰ্ভিচত আছো, মই এই বস্তুটো আগতে নকৰিছিলো, এতিয়া মোৰ এনেকুৱা হৈ যায় যে আজিৰ কামটো আজি কৰিবই লাগিব, নহ'লে মই ঘৰ যাব নাপাওঁ। তেনেকে মোৰ কেতিয়াবা ৰাতি 2টা বাজি যায়। সেইকাৰণে মই কৈছো যে আজিৰ কামটো আজিয়ে কৰি যাব, কাৰণ আপোনালোকে যিহেতু এক্সপিৰিয়েঞ্চ হয় ফিউচাৰ ছাৰ্ভিচতো হ'ব, সেই বস্তুটো আপোনাৰ তেতিয়া আপোনাক বহুত হেল্প কৰিব। মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰাও কৈছো, মই এতিয়া মই বস্তুত মই সদায় কাইলৈ কৰিম, মই গোটেই জীৱনটো মই তেনেকে কাইলৈ কৰিমকে থৈ গৈছো, কিন্তু বৰ্তমান মই কাইলৈ কৰিম কেতিয়া এনেকুৱা এটা পৰিস্থিতিত আছো যে মই কাইলৈ কৰিম বুলি বস্তুটো থব নোৱাৰো, মই আজিয়ে কৰিব লাগিব, ডেডলাইন থাকিব, এইটো মিট আপ কৰিব লাগিব। চ' মোৰ এইটো এডভাইচ যে আজিৰ কাম আজি কৰি যাব, বাকী আপোনালোকে বাকী হেৰিখিনিৰ পৰা ধন্যবাদ।